এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ ডক্টৰ জগদীশ চন্দ্ৰ পাটগিৰিৰ ঘৰত আৰক্ষীৰ অভিযান অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ পাটগিৰিৰ ঘৰত ভাড়াতীয়া আছিল আলফা সদস্য জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম সেই ঘৰটোতে আলফা স্বাধীনে পৰিকল্পনা কৰিছিল বোমা সংস্থাপনৰ পাণবজাৰ গান্ধী মণ্ডপ দিছপুৰত বোমা সংস্থাপন কৰিছিল অৰ্ণৱ অসমে যোৱা 15 আগষ্টৰ দিনা এই বোমাসমূহ সংস্থাপন কৰা হৈছিল হেঙেৰাবাৰীৰ ভাড়াঘৰটোত ৰেপিডো চালক বুলি আত্মগোপন কৰি আছিল তেওঁ ডিব্ৰুগড়ৰ পৰা নিয়াই গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ অসমক কি এক ভয়ংকৰ খবৰ এই মুহূৰ্তত আপোনালোকে দেখিবলৈ সক্ষম হৈছে ডক্টৰ জগদীশ পাটগিৰি এগৰাকী চিনাকি ব্যক্তি অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অসমীয়া সাহিত্যৰ সৈতে তেওঁৰ ওচৰৰ সম্পৰ্ক তেওঁৰ ঘৰতে ভাড়াতীয়া হিচাপে আছিল এইগৰাকী আলফা কেডাৰ নিয়া ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ অসমক আৰু আগষ্ট মাহত আপোনালোকে জানে কেইবাটাও বোমা সংস্থাপনৰ খবৰ আমাৰ সন্মুখলৈ আহিছিল আৰু সেই বোমা সংস্থাপন কৰা হৈছিল জগদীশ পাটগিৰিয়ে ভাড়াঘৰটোৰ পৰাই কিন্তু লক্ষণীয়ভাৱে জগদীশ পাটগিৰিয়ে ভাড়াঘৰ দিয়াৰ সময়ত সম্পূৰ্ণ নথি পত্ৰ চাইহে ঘৰ দিছিল বশিষ্ঠ ফুকন আমাৰ লগত আছে এই মুহূৰ্তত বশিষ্ঠ ফুকন জগদীশ পাটগিৰিৰ সৈতে আছে কিছু কথা বতৰা পাতিছে কাৰণ ঘৰটো আপোনালোকে দেখিবলৈ সক্ষম হৈছে বোমা সংস্থাপন কৰাৰ সকলো পৰিকল্পনা এই ঘৰটোৰ ভিতৰত এটা ভাড়াঘৰত কৰা হৈছিল অৰ্ণৱ অসমে এই কাম কৰিছিল আৰু এই সমগ্ৰ কথা বতৰা ওলোৱাৰ পিছত অস্বস্তিত নিশ্চিতভাৱে পৰিছে জগদীশ পাটগিৰিৰ পৰিয়াল কিন্তু সকলো কথা খোলাখুলিকৈ কৈছে বশিষ্ঠ মই জানিব খুজিম সমগ্ৰ ঘটনাৰ সম্পৰ্কত পৰিয়ালৰ লোকে কেনে ভাষ্য দাঙি ধৰিছে বশিষ্ঠ আগষ্টত গুৱাহাটীত বোমা সংস্থাপনৰ সৈতে জড়িত থকাৰ ভিতৰত মূল অভিযুক্ত বুলি উল্লেখ কৰা হৈছে আৰু আজি দিনটো দেখিবলৈ পোৱা গ'ল NIA তৰফৰ পৰা এটা দল আহিছিল আৰু দলটো য'ত জাহ্নু বৰুৱা ওৰফে জাহ্নু অসম আছিল ভাড়াতীয়া হিচাপে তাত আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগিৰি বাসগৃহতে তেওঁ ভাড়াতীয়া হিচাপে আছিল বুলি উল্লেখ কৰিছে আৰু শেহতীয়াভাৱে কিছু সময় পূৰ্বে যিহেতু NIAৰ এটা দল আহিছিল দলে য'ত ভাড়াতীয়া হিচাপে আছিল সেই ডক্টৰ জগদীশ পাটগিৰি বাসগৃহত আহি তালাচী চলায় আৰু এই গোটেই কথাখিনি সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম ডক্টৰ জগদীশ পাটগিৰি ছাৰ আছে মই ছাৰ আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ সকলোৱে ভাবি আছে প্ৰথম অৱস্থাত আপোনাকে সোধপোছৰ কাৰণে লৈ গ'ল বুলি তেনেকুৱা এটা কথা এটা ওলাই আছিলে প্ৰকৃততে কি হৈছে জাহ্নু অসম কেতিয়াৰ পৰা আপোনালোকৰ ঘৰত আছিল কেনেকৈ আহিল কি কথা এই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ মই আচলতে জাহ্নু অসম বুলি কাকো চিনি নাপাওঁ মই জাহ্নু বৰুৱা বুলি এজন ল'ৰাই আমাৰ তাতে তেওঁৰ পৰিবাৰ আছিলে তেওঁ এই ৰেপিডো চলাইছিলে 5 মাহমান হৈছে চাগে ৰেকৰ্ডখিনি আমাৰ ঘৰত আছে তেওঁৰ ফটো আছে তেওঁৰ ফোন নাম্বাৰ তোমাৰ আইডেণ্টিফিকেশ্যন য'ত যি লাগে ভাড়া দিয়াৰ কাৰণে যিখিনি লাগে এইখিনি ডেকা ল'ৰা এটা আমাৰ ইয়াতে আগতে ক'ৰবাত থকা বুলি কৈছিলে আচলতে তেওঁলোকে এবাৰ 1 বছৰমানৰ পৰা থকা বুলি কৈছে আমাৰ ওচৰতে ক'ৰবাত আছিল মই নামটো মনত নাই মই এইবিলাক চোৱা নাই তেতিয়া তেওঁৰ লগত কথা বতৰা পাতি তেওঁৰ আইডেণ্টিটি কাৰ্ড মোক দিছে সেইখিনি আমাৰ তাত আছে আমি সকলো নিয়ম অনুসৰি তেওঁক আমি টেম্পৰাৰী ভাড়া কৈছে যে তেওঁৰ নতুনকৈ বিবাহিত ৱাইফো আছে তেওঁলোক দুজন আছে এতিয়া আমাৰ ছেকেণ্ড ফ্ল'ৰত তেওঁলোকক এটা পাৰ্টত আমি থাকিব দিছোঁ তাৰ আগতে আমাৰ বহুত মানুহ এনেকৈ আমাৰ ঘৰত আছেই বহুত বছৰ জুৰি আছে আমাৰ সেই ঘৰটো বহুত বছৰৰ মূৰত এবাৰ খালী হৈছিল মাত্ৰ মোৰেই দুৰ্ভাগ্য যে এতিয়া মই তেনেকুৱা এটা কিবা সংগঠনৰ লগত জড়িত মানুহ আছিল মই এইটো গম নাপালোঁ নহ'লেতো আমিতো ইয়াৰ প্ৰশ্নই নাই মই জীৱন জুৰি মহাত্মা গান্ধীৰ অহিংসা নীতিত বিশ্বাস কৰি আহিছোঁ কোনো দল কোনো সংগঠনৰ মানে সামাজিকভাৱে বৰ্জিত মই সম্পৰ্ক নাই মই সাহিত্যৰ কৰ্মী সাহিত্য সেৱক বুলি সকলোৱে জানে চৰকাৰী চাকৰি কৰিছিলোঁ কটন কলেজত আছিলোঁ এতিয়াও কৰিয়ে আছোঁ গতিকে মই তেওঁৰ বিষয়ে বেছি একো নাজানো ল'ৰাটো মই আৰু আমাৰ ঘৰত তেনেকৈ এটা নহয় বহুত মানুহে থাকে আৰু প্ৰত্যেক তেওঁ মানে এই মুহূৰ্তত তাৰিখটো মনত নাই তেওঁ 4 মাহমান হয়তো আছিল কিন্তু এতিয়া আজি 3 মাহমানৰ পৰা এটা নহয় বিহুৰ আগৰ পৰা নাই আমাৰ তাত মানে এপ্ৰিলৰ পৰা নাই কিন্তু তেওঁৰ কোনোবা খুলালিয়াক বুলি ল'ৰা এটা তেওঁ আছিলে আৰু বেলেগ কোনো নাই তেওঁ আমাৰ ৱাইফৰ কলেজতে পঢ়ে তেওঁৰে ছাত্ৰ মানে আমি পিছত জানিছোঁ আৰু তেওঁৰ কলেজত পঢ়ে বুলি তেওঁৰ খুলালিয়াক বুলি এতিয়া হঠাৎ আজিৰ পৰা মই তাৰিখটো মনত নাই মই চেন্নাইত গৈছিলোঁ যোৱাকালি আহিছোঁ কালি নে পৰহি আহিছোঁ
7 দিনমান মই তাত আছিলোঁ। মই এখন ইণ্টাৰনেশ্যনেল কনফাৰেন্সত গৈছিলোঁ শংকৰদেৱৰ ওপৰত বক্তৃতা দিবলৈ। যোৱাৰ আগদিনাখন মই আমাৰ গুৱাহাটী মহানগৰ সাহিত্য সভাৰ প্ৰাচ্য ভাৰতীত এখন মিটিঙত ব্যস্ত আছিলোঁ। ইতিমধ্যে তেতিয়া মই অলপ পিছত ঘৰত আহি মিটিং শেষ কৰি গম পাওঁ যে সন্ধিয়া চেন্নাইত যোৱাৰ আগদিনাখন, তাৰিখটো মোৰ মনত নাই, তাৰিখটো 15-16 মান হ'ব চাগে। তেতিয়া ৱাইফে কৈছে যে এনেকৈ কেইজনমান মানুহ আহিছে, CID মানুহ আহিছে, আহি পেলাই তেওঁ সুধিছে ঘৰত তেওঁৰ এনেকৈ ল'ৰা আছিল নেকি। তেতিয়া তেওঁ 2nd ফ্ল'ৰত যিটো তেওঁৰ ৰুম আছিলে, সেই ৰুমটোত তেওঁৰ কোলালে একজন আছিলে, তেওঁৰ ষ্টুডেণ্ট, তেওঁৰ পৰীক্ষা আছে হেনো। তেওঁ তাত গৈ তেওঁলোকৰ লগত আলোচনা কৰিছে, সোধ কৰিছে, তেওঁৰ মোবাইল পোৱা বুলি কৈছে। তাৰপিছত মই যেতিয়া আহি পালোঁ তেতিয়া তেওঁলোকক মই ওপৰতে আছিলে, মই ওপৰত যোৱা নাই, তেওঁলোকে আহিলে, মই তলত আছিলোঁ। আহোঁতে মই তেওঁলোকক সুধিলোঁ, সোধোতে মোৰ এটা ছিগনেচাৰ বিচাৰিছিলে। তেতিয়া যিহেতু মই একো নাজানো গোটেই কথাটো, ৱাইফে তেওঁলোকৰ সেই সময়ত ঘৰৰ হেৰিতে আছিলে, ৱাইফে ছিগনেচাৰটো কৰি দিছে আৰু কাগজ এখন দেখুৱাই দিছে, কিবা পাইছে, 2টা মোবাইল পোৱা বুলি কৈছে। মই তাতকৈ একো ক'ব লগা মোৰ একো নাছিল, মোক বিষয়ে একো সোধাও নাই। তেওঁলোকে ভদ্ৰভাৱে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি তেওঁলোকৰ গুচি গ'ল। আৰু সেইদিনাখনে গম পাইছে যে এই ল'ৰাজন এনেকৈ মানে তেওঁলোকৰ পৰা জানিব পাৰিলোঁ যে তেওঁ আলফাৰ লগত জড়িত আছে। আৰু মই কথাটো জনাৰ লগে লগে মোৰ মনটো বেয়া লাগিছে, কিয়নো এনেকুৱা এটা হেৰিৰ লগত মই শিক্ষা দীক্ষাৰ লগত জড়িত মানুহ, মোৰ ভাল লগা নাই। কিন্তু জানিলোঁ মোৰতো কৰিব পৰা একো নাই, আৰু ফৰ্মেলি তেওঁলোকে যিটো কৰিব লাগে সেইখিনিতো তেওঁলোকে কৰিয়ে গৈছে। তাত আৰু মোক আৰু বিশেষ একো কোৱা নাই। মই তাৰপিছত চেন্নাই গুচি গৈছোঁ এদিন পিছতে। চেন্নাইৰ পৰা আহি একো নাই, এতিয়াও মই হাতগাই আহি মিটিঙত আছিলোঁ। মই এতিয়া কিছুমানে ফোন কৰিছে। বশিষ্ঠ বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ পৰা গুৱাহাটীবাসীয়ে কি ডাঙৰ শিক্ষা ল'ব লাগে? গুৱাহাটীত যিসকলৰ ঘৰ আছে তেওঁলোকে কোনো ধৰণৰ কাগজ পৰীক্ষা নিৰীক্ষা নকৰাকৈ যদি ঘৰ ভাড়া দিয়ে বিপদ আছে। জগদীশ পাটগিৰিয়ে এই বিশেষ লোকজনক যেতিয়া ভাড়াঘৰত স্থান দিছিল সম্পূৰ্ণ যোগাযোগ কৰিছিল আৰু সম্পূৰ্ণ কাগজ পত্ৰ লৈ কাষৰ আৰক্ষীক জনাইছিল। সেইবাবে বোধ কৰোঁ জগদীশ পাটগিৰিৰ বিশেষ বিপদ নহয়। কিন্তু গুৱাহাটীত এনেকুৱা বহু ভাড়াতীয়া মানুহ আছে, সেই ভাড়াতীয়া মানুহ ক'ত কাম কৰে, কি কাম কৰে একো নাজানে। মালিকে কেৱল ধনৰ আলসাত ঘৰ ভাড়া দি দিয়ে, আৰু এই ঘৰ ভাড়া দিয়াৰ এই প্ৰৱণতাৰ ফলত ঘৰৰ মালিক যে কেতিয়াবা ভয়ংকৰ বিপদৰ মুখামুখি হ'ব পাৰে তাৰ সমুজ্জ্বল উদাহৰণ এই মুহূৰ্তৰ স্ক্ৰীনত দেখা এই ঘটনা, যিটো ঘটনা যোৱা 15 আগষ্টৰ দিনা বোমাসমূহ সংস্থাপন কৰা হৈছিল। আৰু নিয়াই গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে অৰ্ণৱ অসমক, যি অৰ্ণৱ অসম ভাড়াঘৰত আছিল। কাৰ? জগদীশ পাটগিৰি। তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক, তেখেতে ভাড়াঘৰত আছিল আৰু এই ভাড়াঘৰত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সেইবাবে গুৱাহাটীবাসী সাৱধান হ'ব, ভাড়া দিয়াৰ আগতে 10 বাৰ পৰীক্ষা কৰি চাব।